ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ 24 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দি আছে এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱা হ'ল। সম্ভাৱ্যতা কি যাতে এবাৰো 5 নোলায়, নাম্বাৰ 2 অন্তত এবাৰ 5 ওলায়। ছাত্ৰ ছাত্ৰীসকল এই অংকটোত এটা ইংগিতো দিয়া আছে, এটা লুডু গুটি দুবাৰ মাৰা আৰু দুটা লুডু গুটি একেবাৰতে মাৰাৰ এটা ইংগিত দিয়া আছে। এতিয়া আমি ইয়াত এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱাৰ ফলাফলসমূহ কি আমি লিখি ল'ম। এতিয়া ইয়াত এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱাৰ ফলাফলসমূহ হ'ল এনেধৰণৰ। সমূহ বা ইয়াৰ সম্ভাৱ্যতাসমূহ হ'ল এনেধৰণৰ। 1 1 1 2 1 3 1 4 1 5 1 6 2 1 2 2 2 3 2 4 2 5 2 6 3 1 3 2 3 3 3 4 3 5 3 6 4 1 4 2 4 2 4 3 4 4 4 5 4 6 5 1 5 2 5 3 5 4 5 5 5 6 6 1 6 2 6 3 6 4 6 5 6 6 এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত মুঠ ফলাফলৰ সংখ্যা কিমান এটা আমি উলিয়াই লম, বা সম্ভৱপৰ ফলাফলৰ মুঠ সংখ্যা ইয়াত কিমান। মুঠ এটা লুডু গুটি দুবাৰ মাৰাৰ সম্ভৱপৰ ফলাফলসমূহ হ'ল মুঠ ফলাফলৰ সংখ্যা ইকুৱেল টু 1 2 3 4 5 6 1 2 3 4 5 6 6 into 6 equal to 36। এতিয়া মুঠ ফলাফলৰ সংখ্যা পালো 6 into 6 equal to 36। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল অংকটো দিয়া আছে এবাৰো 5 নোলায়, এবাৰো 5 এয়া 36ত এবাৰো 5 ওলোৱা নাই, এইটো দিয়া আছে আৰু নাম্বাৰ 2 দিয়া আছে অন্তত এবাৰ 5 ওলায়। এতিয়া অন্তত প্ৰথমতে আমি অন্তত এবাৰ 5 ওলায় এই সংখ্যাটো আমি উলিয়াই লম। এবাৰ 5 উলিওৱা ঘটনা, এইটো মই ধৰো এবাৰ 5 উলিওৱা ঘটনা এ ইকুৱেল টু 5 কিমান টাইম চলাইছিল আমি চাম 1 5 1 5 2 5 এইটো এবাৰ 2 5 2 5
3 5 4 5 5 5 6 5 আৰু এটা ইয়াত আছে 5 1 5 1 5 2 5 2 5 3 5 3 5 4 5 4 5 5 5 5 এবাৰ যেহেতু আহিছে এইটো আৰু আমাৰ নালাগে গতিকে 5 6 এতিয়া আমি গণি চাম কিমান বাৰ ওলাইছে 1 2 3 4 5 6 7 8 9 10 11 ইকুৱেল টু 11 বাৰ ওলাইছে 11 বাৰ ওলাইছে আমাৰ এবাৰ 5 ওলোৱাৰ ঘটনা 11 বাৰ যদি এবাৰ 5 ওলোৱাৰ ঘটনা ওলাইছে অৰ্থাৎ এইখিনিৰ পৰা আৰু এইখিনি লাইনত যদি 11 বাৰ ওলাইছে বা 11টা 5 ওলোৱাৰ ঘটনা ওলাইছে এটা 5 নোলোৱাৰ ঘটনা কিমান হ'ব আমি ইয়াৰ পৰা 5 ওলোৱাৰ ঘটনাটো বিয়োগ কৰিলে আমাৰ ওলাই আহিব এবাৰো 5 নোলোৱাৰ ঘটনা 5 নোলোৱাৰ ঘটনা এবাৰ ইকুৱেল টু 36 minus 11 equal to 25 বার এবারও 5 ওলোৱা নাই এবাৰ ঘটনাটো হল 25 বার 11 বার এতিয়া মই 1 নম্বৰ অংকটো কৰিম এবারও 5 নোলাই নাম্বার 1 টো কৰি আছো এবারও 5 নোলোৱাৰ সম্ভাৱ্যতা হল 5 নোলোৱাৰ সম্ভাৱ্যতা PA bar equal to 25 divided by 36 ইয়াত ছাত্ৰ-ছাত্ৰীসকল ইয়াত যেহেতু কোনো সংখ্যাৰে লব আৰু হৰণ নাযায় গতিকে ইয়াৰ আনসাৰ হ'ব 25 divided by 36 নাম্বার 2 অন্তত এবাৰ 5 ওলাই অন্তত এবাৰ 5 ওলোৱাৰ সম্ভাৱ্যতা এইটো মই এ বুলি ধৰিছিলো এতিয়া PA ইকুৱেল টু 11 by 36 ছাত্ৰ-ছাত্ৰীসকল ইয়াতো 11 আৰু 36ত কোনো সংখ্যাৰে কটাকটি নাযায় গতিকে ইয়াৰ আনসাৰ হ'ব 11 by 36